নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল লাখ লাখ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে লাখ লাখ শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এটি কলি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ শ্ৰমিকসকলে লাভ কৰিব ৫,০০০ টকাৰ এককালীন সাহায্য। কোনবোৰ শ্ৰমিকে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে কোনবোৰ শ্ৰমিকে ৫,০০০ টকাৰ এককালীন সাহায্য লাভ কৰিব সেয়া বিতংভাৱে জনাই দিছোঁ। তাৰ পিছত লিখা আছে অসমৰ প্ৰায় ৭ লাখ চাহ শ্ৰমিক আৰু কৰ্মচাৰীক ৫,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ এক কল্যাণমুখী পদক্ষেপ। মুঠ ব্যয় ৩৪২ কোটি টকা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিখন অসমৰ চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে ৭ লাখ চাহ শ্ৰমিক কৰ্মচাৰীসকলে ৫,০০০ টকাকৈ এককালীন সাহায্য লাভ কৰিব। তো আপোনালোকে যদি চাহ বাগিচা শ্ৰমিক কৰ্মচাৰী তেন্তে আপোনালোকেও এটি কলি দুটি পাত আঁচনিৰ অধীনত ৫,০০০ টকাৰ এককালীন সাহায্য লাভ কৰিব। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে ৩৪২ কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তেতিয়া আপোনালোকক ৰেচন কাৰ্ড লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে ৰেচন কাৰ্ড লৈ কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা লোকসকলে ইতিমধ্যে বিনামূলীয়া চাউল পোৱাৰ উপৰিও আয়ুষ্মান ভাৰতৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰি আহিছে। অহা ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে দালি চেনি নিমখ কম দামত লাভ কৰিব। তদুপৰি অহা ৭ তাৰিখৰ পৰা নিৰ্বাচিত হিতাধিকাৰীসকলে অৰুণোদয়ৰ ধন লাভ কৰিব। অসম চৰকাৰে ইতিমধ্যে অৰুণোদয়ৰ ধন প্ৰদান কৰিছে। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা ১ নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে চেনি দালি আৰু নিমখ কম দামত লাভ কৰিব নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।